Hello friends, good morning. Friends, এতিয়া হৈছে মৰ্নিং 4:30 আৰু আমাৰ ট্ৰেইনখন আছে মানে ৰাতিপুৱা 5টা বজাৰ পৰা আৰু আমি আছো এতিয়া আপোনাৰ মানে মাৰ্ক কামাখ্যা ৰেলৱে ষ্টেচনত আৰু আমাৰ ট্ৰেইনখন হ'ল আপোনাৰ কামাখ্যা টু ডক্টৰ আম্বেদকাৰ নগৰ আৰু কি কয় আমি নামি উজ্জয়ন আমাৰ ফাৰ্ষ্ট টুৰিষ্ট প্লেচ হৈছে মহাকাল মন্দিৰ। সো ফ্ৰেন্ডস বলক মানে যাত্ৰাটো ষ্টাৰ্ট কৰোঁ। ফ্ৰেন্ডস আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আপোনাৰ ট্ৰেইনেৰে কিমান ভাৰতবৰ্ষখন আমাৰ কিমান ধুনীয়া চক গ্ৰীনেৰীৰ মাজে মাজে আপোনাৰ গৈ থাকিম যাত্ৰা আৰম্ভ ফ্ৰেন্ডস ধুনীয়াকৈ আৰু আমাৰ ট্ৰেইনৰ জাৰ্নিটো 46 আৱাৰ্ছৰ হয় 46 আৱাৰ্ছত আমি গৈ পাম মহাকাল মন্দিৰ আৰু কি কয় মই 3 টায়াৰ AC বুকিং কৰিছোঁ। ফ্ৰেন্ডস আমাৰ লাঞ্চ আহি গ'ল ধুনীয়া দিছে আপোনাৰ ফ্ৰেন্ডস আৰু কি দিছে আপোনালোকক দেখাও আহক তো আপোনাৰ আমি এক কৰিছোঁ এক কাৰী আপোনাৰ এইটো হ'ল এক দুটা এক দিছে আৰু এইটো হ'ল চাপাতি মানে ৰুটি দুখন এইটো এক্সট্ৰা ৰাইচ আপোনাৰ এইটো হ'ল পনীৰ তো মিঠাই ঠিকই আছে ফ্ৰেন্ডস 190 ফ্ৰেন্ডস এইবিলাক এচিৰ প্লেন্টেশন হয় ট্ৰেইনত ফ্ৰেন্ডস গৈ থাকিম আৰু ধুনীয়া এটা জাৰ্নি ফ্ৰেন্ডস আপুনি এনজয় কৰি গৈ থাকক। হেল্ল' ফ্ৰেন্ডস গুড মৰ্নিং মই আহি পাইছোঁ ফ্ৰেন্ডস মহাকাল মন্দিৰ উজ্জয়ন আপোনাৰ মধ্যপ্ৰদেশৰ উজ্জয়নত আমি নামিছোঁ ৰেলৱে ষ্টেচন নামাৰ পিছত একদম ৰেলৱে ষ্টেচনৰ ঠিক 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ ডিষ্টেঞ্চতে আপোনাৰ উজ্জয়ন মানে মহাকাল মন্দিৰ হয় আমি মহাকাল মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ ফ্ৰেন্ডস বহুত এটা ধুনীয়া আধ্যাত্মিক পৰিৱেশ আৰু বহুত শ হাজাৰ ভক্তৰ আগমন ঘটিছে আমি আপোনালোকক লাইভ দেখাও বলক ফ্ৰেন্ডস আৰু ফ্ৰেন্ডস আমি ভিডিঅ'টো আমি আনকাট ৰাখিম ফ্ৰেন্ডস বলক ফ্ৰেন্ডস গৈ থাকোঁ ফ্ৰেন্ডস পৰিৱেশ চাওক এবাৰ ফ্ৰেন্ডস মহাকাল ভৈৰৱৰ মন্দিৰৰ সন্মুখৰ পৰিৱেশ আপোনাক দেখাই আছোঁ চব হাজাৰ মানুহ ফ্ৰেন্ডস কোনফালৰ পৰা আহিছে মানুহ আহিছে আৰু ভক্তৰ সমাগম এইফালে মহাকাল মন্দিৰৰ প্ৰৱেশ যাত্ৰা এইফালে भैया 2 मिनट बस पड़ी ना है हो गया फ्रेंड्स आही पालो फाइनली महाकाल मंदिर और আপোনাৰ ইয়াতে শিৱৰ 12টা জ্যোতিৰ্লিংগৰ এটা জ্যোতিৰ্লিংগ ইয়াতে আছে আৰু এটো নিজে মানে হোৱা আৰু বহুত মহত্ব আছে ফ্ৰেন্ডস আৰু বহুত মানুহৰ সমাগম আমি আপোনালোকক লগত লৈ গৈ থাকো বলক ফ্ৰেন্ডস পৰিৱেশ চাওক এবাৰ फ्रेंड्स बहुत लाख लाख भक्तर समागम और आमी
লাখ লাখ ভক্তৰ মাজেৰে মাথো গৈ থাকিম আৰু গৈ থাকিম মানে বহুত এটা আধ্যাত্মিকৰ পৰিৱেশ আৰু বহুত মানে মনটোৱে বহুত পবিত্ৰ হৈ গৈছে মানে পবিত্ৰ লাগি গৈছে ফ্ৰেণ্ডছ আমি গৈ থাকিম মানুহৰ ভিৰে ভিৰে আৰু যিমানখিনি পাৰোঁ ফ্ৰেণ্ডছ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম বলক ফ্ৰেণ্ডছ গৈ থাকোঁ ফ্ৰেণ্ডছ আমি এনেকৈ গৈ আছোঁ চব আগবাঢ়ি লাখ লাখ মানে মানুহ মাথো গৈ আছোঁ আৰু ফ্ৰেণ্ডছ মহাকাল মন্দিৰৰ ভিতৰৰ পৰা মই পৰিৱেশ দেখাই আছোঁ চব ফ্ৰেণ্ডছ ভক্ত চব কিমান এনেকৈ ৰেলিঙৰ মাজেৰে ঘূৰি 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 আহি থাকিব লাগে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ ফ্ৰেণ্ডছ আপোনাক একদম ভিতৰৰ পৰা দেখাই আছোঁ চব মহাকাল মন্দিৰত যিমানখিনিলৈকে ফ্ৰেণ্ডছ পচিবল হয় আমি আপোনাক দেখাবৰ কাৰণে চেষ্টা কৰি গৈ থাকিম ফ্ৰেণ্ডছ একদম ভিতৰৰ ফ্ৰেণ্ডছ ভগৱানক অন্তৰাত্মাক ৰাখি মহাকালেশ্বৰ মন্দিৰ দৰ্শন কৰিলোঁ ফ্ৰেণ্ডছ বহুত ভাল লাগিল আৰু মনটো আপোনাৰ পবিত্ৰ হৈ যাব আৰু আপোনালোকেও আহক ফ্ৰেণ্ডছ আমি যিমানখিনি সম্ভৱ হয় ভিতৰৰ পৰা আমি ভিডিঅ' কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ ভিতৰত ফ্ৰেণ্ডছ মোবাইল এলাউ নাই তথাপিও আমি যিমানখিনি হয় আপোনালোকৰ কাৰণে মানে আমি ৰেকৰ্ড কৰিছোঁ ত' আপোনালোকেও আহক ফ্ৰেণ্ডছ মনটো বহুত পবিত্ৰতা লাগি যাব আৰু মোৰো বহুত মনটো মানে ভাল লাগি গ'ল ফ্ৰেণ্ডছ আৰু ভগৱানক অন্তৰাত্মাক ৰাখি লৈ পূজা কৰি কি কয় আগবাঢ়ি গৈ থাকিম ফ্ৰেণ্ডছ আপোনাৰ লগত ফ্ৰেণ্ডছ অ'কে মহাকালেশ্বৰ মহাকাল মন্দিৰ মানুহৰ ভিৰ ফ্ৰেণ্ডছ বহুত আৰু ভিৰৰ মাজত আমি যথেষ্ট আপোনালোকৰ কাৰণে যিমান পাৰোঁ পচিবল হয় সিমান কাৰণে আমি ভিডিঅ' আমি ৰেকৰ্ড কৰিবলৈ মানে চেষ্টা কৰিছোঁ ফ্ৰেণ্ডছ এয়া চাৰিওফালৰ পৰিৱেশ তোমাৰ বহুত ভাল লাগিব ফ্ৰেণ্ডছ ইয়াতে আহি এয়া মহাকাল মন্দিৰৰ আৰতি চলি আছে সন্ধিয়া আৰতি চলি আছে ফ্ৰেণ্ডছ আপোনালোকে চাওক এয়া বাহিৰৰ পৰিৱেশ ফ্ৰেণ্ডছ মহাকালেশ্বৰ মহাকাল মন্দিৰ দৰ্শন কৰিলোঁ আৰু বহুত ভাল লাগিল ফ্ৰেণ্ডছ আৰু বহুত পবিত্ৰতা আছে আৰু ফ্ৰেণ্ডছ লোকবিশ্বাস আছে যে মানে বেয়া সময় যদি চলি আছে মানে লাইফত আপোনাৰ যদি ইয়াতে দৰ্শন কৰে সকলোখিনি মানে মুক্ত হৈ যায় আৰু কিবা কাম যদি পেণ্ডিং আছে বা হোৱা নাই সেইখিনি ইয়াতে যদি আপুনি আহি পূজা অৰ্চনা কৰে ভগৱানে মানে শুনে বা মুক্তি কৰি দিয়ে চ' আমিতো কি আৰু ভগৱানক প্ৰাৰ্থনা কৰি জীৱনটো আগুৱাই যাম সেই ভাবি আহি দৰ্শন কৰিলোঁ ফ্ৰেণ্ডছ আপোনালোককো যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ ফ্ৰেণ্ডছ আৰু আপোনালোকে চাই কেনেকুৱা পালে আমাক জনাব কমেণ্ট কৰি থেংক ইউ ফ্ৰেণ্ডছ